যোৰহাট সদৰ আৰক্ষী থানাত যুৱকৰ ৰহস্যজনক মৃত্যু। যোৰহাট চেঙেলি গাঁৱৰ 21 বছৰীয়া প্ৰীতম দত্ত নামৰ যুৱকজনক শনিবাৰে ভোগদৈ আৰক্ষী চকীৰ বৰ্ণালী গোহাঁইৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে চুৰি সংক্ৰান্তীয় অভিযোগত আটক কৰি আনিছিল। কিন্তু ৰহস্যজনকভাৱে আজি দুপৰীয়া ভোগদৈ আৰক্ষী চকীৰ পৰা পৰিয়ালৰ লোকক যুৱকজনে আত্মহত্যা কৰা বুলি জানিবলৈ দিয়ে। কিন্তু পৰিয়ালৰ লোকে এই আত্মহত্যা সহজভাৱে মানি ল'ব পৰা নাই। বৰ্তমান যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ মৰ্গত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে। আৰু ইফালে পৰিয়ালৰ লোকে এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ভোগদৈ আৰক্ষী থানা বিষয়াগৰাকীৰ বিৰুদ্ধে। কিবা সন্দেহত তেওঁক পুলিচে লৈ গৈছিলে। লৈ যোৱাৰ পিছত পুলিচে যেতিয়া তেওঁক তালৈ লৈ গ'ল, কি কয়, তাৰপিছত পিছদিনা 10টা বজাত ঘৰৰ মানুহক ইনফৰ্ম কৰিছে যে তেওঁক মেডিকেল কলেজলৈ আহিবলৈ ক'লে। তেওঁৰ অৱস্থা কিবা ঘটনা এটা হৈ গ'ল তেওঁৰ লগত, এনেকৈয়ে ক'লে। তাত গৈয়ে দেখিছে যে তেওঁৰ মৃতদেহটো তাত পৰি, ডেড বডিটো তাত আছিলে। আৰু পিছত কৈছে যে ইয়াত তেখেতে কৰিছে, কি কয়, চুইচাইড কৰিছে। কিবা কম্বলৰ কিবা ৰছী দি তেওঁ হেং কৰিলে বুলি। এতিয়া ঘটনাটো হৈ গ'ল যে চাবলৈ বিচাৰিছিলে ঘৰৰ মানুহে যে তলত কিবা আছে নেকি, পুলিচে চাবলৈ দিয়া নাই। হয়তো ইনভেষ্টিগেশ্যন PM পিছত যেতিয়া হ'ব, তাৰপিছতে আমি গম পাম কি হ'ল প্ৰকৃতত। PM ৰিপৰ্টটোহে একচুৱেলি ফাইনেল কনক্লুজন হ'ব। বাট যিয়ে হওক, তেওঁ মাৰ্ডাৰে হওক ইয়া তেওঁৰ আমি কি কয় চুইচাইডে হওক, দুটা আচৰিত বস্তু যে এইটো পুলিচ কাষ্টাডিত হৈছে, সেইটোহে ইম্পৰ্টেণ্ট বস্তু। এইটো বৰ্ণালী গোহাঁই IC ভোগদৈ যোনে উঠাই লৈ গৈছিলে। আৰু বাকী অন্যান্য যিকেইজন বিষয়া এই সময়ত ঘটনাৰ সময়ত যিকেইজন ডিউটিত আছিলে, সেইটো ইনভেষ্টিগেশ্যনতে ওলাব কোন আছিলে। তাৰপিছত তাৰ ওপৰতে আমি এতিয়া আমাক এতিয়ালৈকে কেছ ৰেজিষ্টাৰ কৰা নাই। গধূলিৰ ভিতৰত ৰেজিষ্টাৰ হ'ব বুলি কৈছে। গৰম দিনত চবতকে ডাঙৰ কথা যে কম্বলটো তাত কি কৰি আছিলে। আৰু এইটোতো একদম, যদি চুইচাইড বুলিয়ে কওঁ তেতিয়াহ'লেওতো নেগলিজেঞ্চ। আৰু চুইচাইড হ'বলৈ হ'লে এবেটমেণ্ট টু চুইচাইড ইজ অলছ' নন বেলেবল আৰু 10 years ইমপ্ৰিজনমেণ্ট আছে। তো দুটাৰ ভিতৰত আইদাৰ মাৰ্ডাৰ হ'ব নহ'লে এবেটমেণ্ট টু চুইচাইড, দুটাই নন বেলেবল হয়। চুইচাইড কৰিলেতো এনেকৈ কৰা নাই, তাক কিবা এটা নিশ্চয় ফিজিকেল ইয়া কিবা মেণ্টেল কিবা এটা তাক কৰিছে, যাৰ বাবে সি চুইচাইড কৰিবলৈ বাধ্য হৈছে। ঘৰৰ মানুহক 10টা 10:30 জনাইছে দিনত। এতিয়া 10টা বজাত জনাইছে। ৰাতি 12টালৈ 15 মিনিট জোৰ অৱস্থা উঠাই লৈ আহিলোঁ। তাৰপিছত উঠাই লৈ আহিলোঁ। মই কি কেছত ক'লে আমি চচপেকত বোলে নিম। মই কেলৈ নিব লাগে, এইটো এই ঘৰত কাম কৰি আছে, এই ভাগৰ জোগৰ এতিয়া শুইছে, মই ভাওনা চাবলৈ দিয়া নাই তাক। তেনেকুৱা অৱস্থাত কেলৈ দিয়ে, গাঁৱতে ভাওনা আছে, মই দিয়া নাই, কাকো যাবলৈ দিয়া নাই। তাৰপিছত আকৌ কৰিলে, ভেকাহী মাৰিলে, ভেকাহী মাৰি লৈ গ'ল। লৈ যোৱাৰ পিছত মোক কৈছে বোলে দেউতা সোনকালে আহক নহ'লে মোক মাৰিব পাৰে, সেইটোৱে কৈছে। সেইটোৱে ক'লত মই তেতিয়া ৰাতি যাম কেনেকৈ, ভয়ো লাগিছে। আৰু কোন থানাত নিছে মই নাজানো। মই ৰাতিপুৱা 8:30 বজাত গ'লোঁ আউটপোষ্টত, গৈ পেলাই ভোগদৈ আউটপোষ্টত গৈ পেলাই তাত চালোগৈ, তাত নাই, বোলে মেইন থানাত আছে। মেইন থানাত আছে বুলি ক'লত মই মনে মনে থাকিলোঁ। মই কামত গুচি গ'লোঁ। কাম কৰি আছোঁ, গাঁওবুঢ়ালৈ ফোন কৰিছে, তাৰপিছত মোক ভতিজালৈ ফোন কৰিছে, বোলে প্ৰীতমৰ গা অসুখ, বোলে চিভিললৈ আহিব লাগে। মই তেতিয়া মই গম নাপাওঁ। সিহঁতি কৰি পেলাই জোৰ জবৰদস্তি যেনিবা পিছত মোক মতাই আনিলে কামৰ জেগাত। মতাই আনিলে কামৰ জেগাত মই কৰা নাই, মই ওলাই গুচি আহিলোঁ। আহি পেলাই ক'লোঁ, তাৰপিছত গাঁওবুঢ়াই ক'লে মোলৈ ফোন কৰিছে, আপুনি গৈ পেলাই সুধি আহক কি কৰে কি মেলে, খালি চহী কৰিব নালাগে ক'তো, কৰি আহক। আহিলোঁ, আহি পেলাই এতিয়া ইমান দেৰি ইয়াতে আছোঁ। ঘটনাটো কালি ৰাতি ঠিক 12টালৈ 15 দিছে, তেতিয়া আনিছে। পুলিচে কেইটা বজাত অলপ ফোন কৰিছে আজি মোলৈ ফোন কৰা নাই, ভতিজাটোলৈ ফোন কৰিছে। আৰু সিমানেই মোৰ সময়। কি সন্দেহ
সন্দেহটি এতিয়া যেনেকৈ হাঁহি ধেমালি কৰি থাকে সেই ল'ৰাটোৱে চুইচাইড কৰিব বুলি মই আশা নকৰোঁ। তদন্তকাৰী বিষয়া কোন গৈছিল? ভোগদৈ আউটপোষ্টৰ হেৰি হয় বৰ্ণালী গোহাঁই। আপুনি এফআইআৰ দিলে? দিলোঁ দি মেলি এয়া ওলাই আহিছোঁ। কাৰ ওপৰত দিছে এফআইআৰখন? কি ক'লে? কোনোবা আৰক্ষী বিষয়াৰ ওপৰত দিছে নেকি? হয়, কাৰ ওপৰত দিছে? বৰ্ণালী গোহাঁই।